নমস্কাৰ, মই দেৱাশিষ দাস আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজিটেল আশ্ৰমত। আজি আমি পঢ়িম ক্লাছ 10ৰ বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগ পাঠটো। কাৰ্বন আৰু তাৰ যৌগ, তাৰ মানে এই পাঠটোত কাৰ বিষয়ে থাকিব, কাৰ্বন থাকিব আৰু তাৰ লগত কাৰ্বনৰ যৌগবোৰৰ কথা থাকিব। এই পাঠটো আৰম্ভ কৰাৰ আগত আমি জানিব লাগিব মৌল, দুটা মৌলৰ পৰমাণুৱে কেনেকৈ এটা যৌগ গঠন কৰে। এই যৌগ যে আছে, যৌগ গঠন কৰে বা অণু গঠন কৰে। অণুৰ পিছতহে কি আহিব, যৌগ আহিব। আয়নীয় বন্ধনীৰ দ্বাৰা যৌগ গঠন হয় আৰু সহযোজী বন্ধনীৰ দ্বাৰা গঠন হয়। আয়নীয় বন্ধনী হৈছে যদি এটা ধাতু আৰু আন এটা কি অধাতু, ধাতুটোৱে অধাতুটোক ইলেক্ট্ৰন দিয়ে, তেনেহ'লে সেইটো হ'ব আয়নীয় যৌগ। আৰু সেই বন্ধনীটোক যিটো শক্তিৰ দ্বাৰা মৌল দুটাই যোগ হ'ল, সেই বন্ধনীটোক ক'ব আয়নীয় বন্ধনী। আয়নীয় বন্ধনী ধৰি লোৱা ছডিয়াম এটা কি ধাতু আৰু ইয়াৰ লগত ক্লৰিন এটা আছে। ইয়াৰ লগত যদি ক্লৰিন যোগ হয় কি হ'ব, ক্লৰিনটো হৈছে অধাতু আৰু ছডিয়ামটো হৈছে কি ধাতু। ক্লৰিনটো হৈছে অধাতু আৰু ছডিয়ামটো হৈছে ধাতু। তেনেহ'লে এই ছডিয়ামে ক্লৰিনক এটা ইলেক্ট্ৰন দিব, দি কিনে যৌগ গঠন কৰিব। কথা হ'ল যে এই ছডিয়ামে ক্লৰিনক কেইটা ইলেক্ট্ৰন দিব বা কিয় দিব বা ক্লৰিনে কিয় ইলেক্ট্ৰন গ্ৰহণ কৰিব, আমাৰ কি জানিব লাগিব। প্ৰতিটো মৌলৰ পৰমাণুৱে বিচাৰে তাৰ বহিৰ্তম কক্ষপথটো ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকক, অথবা প্ৰতিটো মৌলই বিচাৰে তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো সম্ভ্ৰান্ত গেছৰ দৰে হওক। সেইকাৰণে মৌলৰ পৰমাণুবোৰে ইলেক্ট্ৰন আদান প্ৰদান কৰে বা ত্যাগ কৰে বা গ্ৰহণ কৰে। এইকাৰণে ছডিয়ামে কি ইলেক্ট্ৰন ত্যাগ কৰিব আৰু ক্লৰিনে গ্ৰহণ কৰিব। অৰ্থাৎ ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান, 11। ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কিমান, 281 আৰু ক্লৰিনৰ কিমান, 17। ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল 287। অৰ্থাৎ বহিৰ্তম কক্ষপথ এইটো বহিৰ্তম কক্ষপথ পূৰণ হ'ব। বহিৰ্তম কক্ষপথত ছডিয়ামৰ কেইটা ইলেক্ট্ৰন আছে, এটা। যদি ছডিয়ামে এই ইলেক্ট্ৰনটো ত্যাগ কৰে তেনেহ'লে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 28। এই 28টো হ'ল এটা সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস। সেইকাৰণে এই ছডিয়ামে এটা ইলেক্ট্ৰন কি কৰিব, ত্যাগ কৰিব। আনহাতে ছডিয়ামে যিটো ইলেক্ট্ৰন ত্যাগ কৰিব সেইটো ইলেক্ট্ৰন আকৌ ক্লৰিনে কি কৰিব, গ্ৰহণ কৰিব। এইটো কি হ'ব, 28 গ্ৰহণ কৰিলে এটা বাঢ়ি যাব, 7 আছে, ইয়াত কিমানটা হ'ব, 8টা হ'ব। গতিকে এই ক্লৰিনৰ কি হ'ল, ইলেক্ট্ৰনিক বিন্যাসটো সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনিক বিন্যাসৰ দৰে হ'ল। সেইকাৰণে ইলেক্ট্ৰন কি হয়, আদান প্ৰদান হয় বা ত্যাগ কৰে বা গ্ৰহণ কৰে। এনেকৈ যদি এটা ধাতুৱে ইলেক্ট্ৰন এৰি দিয়ে আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে, এনেকৈ যদি ইলেক্ট্ৰন ত্যাগ আৰু গ্ৰহণৰ মাজত যৌগ গঠন হয়, সেই যৌগবোৰক আয়নীয় যৌগ আৰু বন্ধনীটোক আয়নীয় বন্ধনী বুলি কোৱা হয়। এতিয়া আয়নীয় বন্ধনী তোমালোকে বুজি পালা। এতিয়া কি হ'ব, এতিয়া হ'ব আমাৰ এইটো চেপ্টাৰত আছে সহযোজী বান্ধনী। সহযোজী বান্ধনী। সহযোজী বান্ধনী কি বস্তু? সহযোজী বান্ধনী হ'ল যে
আয়নীয় বন্ধনীত যেনেদৰে ইলেক্ট্ৰন একেবাৰে ত্যাগ কৰি দিয়ে আৰু গ্ৰহণ কৰে, ইয়াত কিন্তু তেনেকুৱা নহয়। ইয়াত কি হয়, ইলেক্ট্ৰন ভাগ বতৰা হয়। ইলেক্ট্ৰন একেবাৰে এৰি নিদিয়ে বা একেবাৰে গ্ৰহণ নকৰে। ইয়াত কি হয়, সহযোজী বন্ধনীত এই ইলেক্ট্ৰনৰ আদান প্ৰদান হয়। কেনেকৈ ইলেক্ট্ৰনৰ আদান প্ৰদান হয় আমি এতিয়া শিকিম সেইটো বস্তু। সহযোজী বন্ধনীত কি হয়, ইলেক্ট্ৰনৰ আদান প্ৰদান হয়। ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ওপৰত ভিত্তি কৰি সহযোজী বন্ধনী আমি তিনি ধৰণে ক'ব পাৰোঁ। সহযোজী বন্ধনী কেই ধৰণৰ? তিনি ধৰণৰ। এক নম্বৰত আছে এক বন্ধনী, তাৰপিছত আছে দ্বি বন্ধনী, আৰু ৩ নম্বৰত আছে ত্ৰিবন্ধনী। ঠিক আছে, এক বন্ধনী, দ্বি বন্ধনী আৰু ত্ৰিবন্ধনী। যদি সহযোজী বন্ধনীৰ আমাৰ ডেফিনেশ্যন দিব লাগে তেনেহ'লে কেনেধৰণে ক'বা যে দুই বা ততোধিক মৌলৰ পৰমাণুৱে যদি ইলেক্ট্ৰন ভাগ বতৰা কৰি যৌগ গঠন কৰে বা অণু গঠন কৰে সেই বান্ধনীবোৰক সহযোজী বান্ধনী বোলে। তো এক বন্ধনীত কি হয়, এক বন্ধনীত এক মানে কি, এটা ইলেক্ট্ৰনৰ উভয় পৰমাণুৱে কি কৰিব, এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা। এক বন্ধনীত কি হয়, এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা হয়। প্ৰতিটো পৰমাণুৱে কি কৰিব, এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰিব বা আদান প্ৰদান কৰিব। ধৰি ল'লোঁ আমি F2 মানে কি, ফ্ল'ৰিনৰ এটা অণু। ফ্ল'ৰিনৰ এটা অণুত কেইটা পৰমাণু আছে? ইয়াত দুটা পৰমাণু আছে। এই ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা কিমান? 7। পাৰমাণৱিক সংখ্যা হ'ল 7 আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ল 9 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2,7। অৰ্থাৎ ইয়াৰ বহিৰ্তম কক্ষপথত কেইটা ইলেক্ট্ৰন আছে? 7টা ইলেক্ট্ৰন আছে। আৰু এইটো পূৰ্ণ হ'বলৈ আৰু মাত্ৰ আমাক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন। সেইকাৰণে ফ্ল'ৰিনে কি কৰিছে, ফ্ল'ৰিনে সাতটা ইলেক্ট্ৰন আৰু দুটা ফ্ল'ৰিন আছে, 1 2 3 4 5 6 7, 7টা হ'ল। এতিয়া ইয়াক কেইটা ইলেক্ট্ৰন লাগে? এটা ইলেক্ট্ৰন লাগে। সেইকাৰণে এই ফ্ল'ৰিনে কি কৰিব, এই ফ্ল'ৰিনে আন্তঃফ্ল'ৰিনৰ পৰা এটা ইলেক্ট্ৰন কি গ্ৰহণ ল'ব আৰু এইটো ফ্ল'ৰিনক কি কৰিব, এইটো ফ্ল'ৰিনৰ পৰা এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব। ঠিক আছে, এতিয়া এইটো ফ্ল'ৰিনৰ কেইটা ইলেক্ট্ৰন হ'ল? 1 2 3 4 5 6 7 8। এইটো ফ্ল'ৰিনৰ তেনেকুৱা 1 2 3 4 5 6 7 8। এই দুটা ইলেক্ট্ৰন যে আছে, এই দুটা ইলেক্ট্ৰন উভয় ফ্ল'ৰিনেৰে ইলেক্ট্ৰন হ'ব। সেইকাৰণে এইটো হৈছে ভাগ বতৰা। এতিয়া মেইন কনচেপ্টটো আমাৰ হ'ল যে বহিৰ্তম কক্ষপথত কি থাকিব লাগিব? পৰিপূৰ্ণ হৈ থাকিব লাগিব। এইটো হৈছে আমাৰ মেইন কনচেপ্ট। যদি হাইড্ৰজেন হয়, হাইড্ৰজেনৰ হ'লে H2 যদি হয়, H2ৰ কিমানটা H2 মানে কি হ'ব? Hৰ কিমান, হাইড্ৰজেনৰ কিমানটা ইলেক্ট্ৰন থাকে? হাইড্ৰজেনৰ এটাকৈ ইলেক্ট্ৰন থাকে। হাইড্ৰজেনৰ বহিৰ্তম কক্ষপথ পূৰ্ণ হ'বলৈ কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন? আৰু এটা মানে দুটা হ'লে কি হ'ব? পৰিপূৰ্ণ হ'ব। সেইকাৰণে হাইড্ৰজেনে কি কৰিব, এটা ইলেক্ট্ৰন ইয়াৰ পৰা ল'ব, এইটো হাইড্ৰজেনে ইয়াৰ পৰা ল'ব। এই দুটা ইলেক্ট্ৰন যে আছে, এই দুটা ইলেক্ট্ৰন উভয় হাইড্ৰজেনেৰে হয়। সেইকাৰণে দুয়োটা হাইড্ৰজেনেৰে কি হ'ব? বহিৰ্তম কক্ষপথ পৰিপূৰ্ণ হৈ থাকিব। নহ'লে এইটোক আমি এতিয়া যদি বন্ধনীত গঠনটো আঁকো তেনেহ'লে কি হ'ব? H এটা ৰেখা H, তাৰমানে এটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে, সেইকাৰণে এটা আমি ইয়াত ৰেখা দিম এনেকৈ। বুজি পাইছা?
এতিয়া এতিয়া এক বন্ধনী গম পাইছা এক বন্ধনী হল যদি দুই বা ততোধিক পরমাণুয়ে এটাকৈ ইলেক্ট্রন ভাগ বতৰা কৰি যৌগ গঠন কৰে সেই বন্ধনী যৌগ গঠন কৰে আৰু সেই বন্ধনীটো কি বুলি কম আমি এক বন্ধনী বুলি কম ঠিক আছে এতিয়া আমি দ্বিবন্ধনীত যাওঁ দ্বিবন্ধনীও তেনেকুৱা দ্বিবন্ধনী কি বস্তু দ্বিবন্ধনী হল কি দ্বিবন্ধনী হৈছে দ্বিবন্ধনী কি হ'ব দ্বিবন্ধনী দুটাকৈ ইলেক্ট্রন আদান প্ৰদান হ'ব ধৰি লওঁ আমি O2 এটা অক্সিজেনৰ এটা অণু অক্সিজেনৰ অণুটোত কেইটা অক্সিজেন আছে অক্সিজেন পৰমাণু আছে দুটা তেনেহলে আমি এতে ইয়াত এটা অক্সিজেন আঁকিলো ইয়াত এটা অক্সিজেন আঁকিলো এতে কথা হল অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি 2 6 তেনেহলে ইয়াৰ বহিৰ্তম কক্ষপথত কেইটা ইলেক্ট্ৰন আছে 6টা তেনেহলে 1 2 3 4 1 2 3 4 5 6 1 2 3 4 5 6 এই অক্সিজেনে কি কৰিব ইয়াৰ 8টা বহিৰ্তম কক্ষপথত কি 8টা ইলেক্ট্ৰন কৰিব সেই কাৰণে এই অক্সিজেনে কি কৰিব এইটো অক্সিজেনৰ পৰা দুটা ইলেক্ট্ৰন লব আৰু এই অক্সিজেনে একেদৰে এইটো অক্সিজেনৰ পৰা দুটা ইলেক্ট্ৰন লৈ কিনে 8টা ইলেক্ট্ৰন বহিৰ্তম কক্ষপথত 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিব কেইটা হল 1 2 3 4 5 6 7 8 এইটো অক্সিজেনৰ একেদৰে 1 2 3 4 5 6 7 8 অৰ্থাৎ আমাৰ কি হ'ব লাগিব আমাৰ এই বৃত্তটোৰ ভিতৰত 8টা ইলেক্ট্ৰন থাকিব লাগিব আৰু এই বৃত্তটোৰ ভিতৰত 8টা ইলেক্ট্ৰন থাকিব লাগিব আৰু হাইড্ৰোজেনৰ ক্ষেত্ৰত কি লাগিব হাইড্ৰোজেনৰ বৃত্তটোৰ ভিতৰত দুটা ইলেক্ট্ৰন থাকিব লাগিব গম পাইছা একদম সহজ তেনেহলে এইটোক আমি O2 গঠন কেনেকৈ আহিম O এটা হৈছে গঠন আৰু এইটো হৈছে বিন্দু গঠন ইলেক্ট্ৰনীয় বিন্দু গঠন ঠিক আছে এতিয়া আমি কি আঁকিম এতিয়া ত্ৰিবন্ধনী কি বস্তু হ'ব তেনেহলে ত্ৰিবন্ধনী দুই বা ততোধিক মৌলৰ পৰমাণুয়ে যদি তিনিটাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰে সেইটো কম আমি ত্ৰিবন্ধনী অৰ্থাৎ তিনিটা N2 নাইট্ৰজেনৰ অণুত কেইটা ইলেক্ট্ৰন আছে তেনেহলে কেইটা পৰমাণু আছে দুটা তেনে নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস হল 2 5 তেনেহলে কেইটা আছে ইয়াত 2 5 মানে পাঁচটা ইলেক্ট্ৰন আঁকিলো আমি তেনেহলে আৰু এইটো নাইট্ৰজেনক কেইটা ইলেক্ট্ৰন লাগে পৰিপূৰ্ণ হ'বলৈ তেনেহলে আৰু তিনিটা সেই কাৰণে এই তিনিটা ইলেক্ট্ৰন এই নাইট্ৰজেন গ্ৰহণ কৰিব এই নাইট্ৰজেনে এই তিনিটা ইলেক্ট্ৰন কি কৰিব গ্ৰহণ কৰিব এনেকৈ বন্ধনীবোৰ গঠন হয় এইবোৰকে কয় সহযোজী বন্ধনী তোমালোকে ঘৰত CO2 গঠন অঙ্কন কৰিবা ইয়াত কি হ'ব মই এটা অঙ্কন কৰি দিওঁ CH4 ৰ বিন্দু গঠন কৰিবলৈ হলে তেনেহলে ইয়াত কম সংখ্যক কোনটো আছে C টো হ'ব মাজত আৰু বেছি সংখ্যক কি আছে H তেনেহলে H কেইটা আছে 4টা হলে 4 ওপিনি আমি 4টা H দিম ঠিক আছে হাইড্ৰোজেনৰ কিমানটা কৈ ইলেক্ট্ৰন থাকে এটা কৈ ইলেক্ট্ৰন দিলো আমি আৰু কাৰ্বনৰ বহিৰ্তম কক্ষপথ কেইটা ইলেক্ট্ৰন থাকে 4টা 1 2 3 4 সেইখন এই হাইড্ৰোজেনটো কি কৰিব এটা ইলেক্ট্ৰন লব এই হাইড্ৰোজেনটো এটা ইলেক্ট্ৰন লব এই হাইড্ৰোজেনটো এটা ইলেক্ট্ৰন লব এই হাইড্ৰোজেনটো এটা ইলেক্ট্ৰন লব এই কাৰ্বনে আকৌ কি কৰিব কাৰ্বনে আকৌ প্ৰতিটো হাইড্ৰোজেনৰ পৰা এটা কৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব এতিয়া তোমালোকে চোৱা এই কাৰ্বনৰ বৃত্তটো যে অঙ্কন কৰিলো ইয়াৰ ভিতৰত কেইটা ইলেক্ট্ৰন থাকিব লাগিব 8টা 1 2 3 4 5 6 7 8 কাৰ্বনৰ 8টা বহিৰ্তম কক্ষপথত 8টা ইলেক্ট্ৰন হৈ গল ঠিক আছে গম পাইছে তেনেকে তোমালোকে CO2 ৰ ইলেক্ট্ৰন বিন্দু গঠনটো অঙ্কন কৰিবা এটো কোশ্চেন আছে তোমালোকৰ কোশ্চেন আছে এটো কি আছে CO2 ফাৰ্স্ট তারপরে 2 নম্বৰ কোশ্চেনটো মই নিজে কৰি দিও S8 অৰ্থাৎ ইয়াত সালফাৰ
অণু এইটো এটা কি সালফার অণু এই অণুটোত কেইটা সালফার পরমাণু আছে সালফার পরমাণু 8টা আছে তেনেহলে আমি ফার্স্ট 8টা সালফার অঙ্কন কৰিম 3 4 5 6 7 8 ঠিক আছে 8টা হল এতিয়া প্ৰতিটো সালফাৰৰ কিমানটা ইলেক্ট্ৰন থাকে সালফাৰৰ হৈছে 16 এটমিক নাম্বাৰ 16 অর্থাৎ পারমাণবিক নাম্বাৰ 16 ইয়াৰ 16 হলে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 286 অর্থাৎ ইয়াৰ বহিৰ্তম কক্ষপথত 6টা ইলেক্ট্ৰন আছে আৰু ইয়াক কিমানটা ইলেক্ট্ৰন লাগে পৰিপূৰ্ণ কৰিবলৈ আৰু 2টা ইলেক্ট্ৰন লাগে সেই কাৰণে এই সালফারটোৱে এইটো সালফাৰৰ পৰা এটা ল'ব আৰু এইটো সালফাৰৰ পৰা এটা ল'ব অৰ্থাৎ প্ৰতিটো সালফাৰে নিজৰ ওচৰতে থকা সালফাৰ দুটাৰ পৰা কি কৰিব এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব তেনেহলে ফাৰ্স্ট আমি এনেকৈ দিওঁ ঠিক আছে এইটো সালফাৰৰ কেইটা ইলেক্ট্ৰন আহিলো আমি দুটা এইটো আৰু এইটো আৰু কিমানটা হল 6টা এইটো সালফাৰৰ 6টা এইটো সালফাৰৰ কিমানটা হ'ব 6টা এইটো সালফাৰৰ কিমানটা 6টা এইটো সালফাৰৰ 6টা এইটো সালফাৰৰ কি 6টা এইটো সালফাৰৰ কি 6টা এইটো সালফাৰৰ 6টা এইটো সালফাৰৰ কিমানটা 6টা ইলেক্ট্ৰন আছে এই সালফাৰটো কি কৰিব এই সালফাৰটো এইটো সালফাৰৰ পৰা এটা ল'ব আৰু এইটো সালফাৰৰ পৰা এটা ল'ব এইটো সালফাৰ তেনেহলে কিমানটা হল 8টা ইলেক্ট্ৰন হল এইটো সালফাৰৰ 8টা ইলেক্ট্ৰন হল এতিয়া এই সালফাৰটো কি কৰিব এই সালফাৰটোৱে এইটো সালফাৰৰ পৰা এটা ইলেক্ট্ৰন ল'ব আৰু এইটো সালফাৰৰ পৰা এটা ইলেক্ট্ৰন তেনেহলে ইয়াৰ নিজৰ 6টা আছে আৰু দুটা ল'লে কিমান হ'ব 8টা এটা গম পাইছে একদম সহজ এইটো সালফাৰে কি কৰিব এইটো সালফাৰৰ পৰা এটা আৰু এইটো সালফাৰৰ পৰা এটা এই সালফাৰটো কি কৰিব এইটো সালফাৰৰ পৰা এটা এইটো সালফাৰৰ পৰা এটা এইটো সালফাৰে কি কৰিব এইটো সালফাৰৰ পৰা এটা এইটো সালফাৰৰ পৰা এটা এই সালফাৰটো কি কৰিব ইয়াৰ ওচৰতে থকা সালফাৰ দুটাৰ পৰা কি এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব এই সালফাৰটো তেনেকুৱা ইয়াৰ পৰা এটা ঠিক আছে এই সালফাৰটো কি কৰিব ইয়াৰ পৰা এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ঠিক আছে তো সালফাৰ এইটোৰ গঠন হৈছে বিন্দু গঠন বা ইলেক্ট্ৰনীয় গঠন এনেকুৱা হ'ব ঠিক আছে ক্লাস মই ইমানতে শেষ কৰিলোঁ যদি তোমালোকক ক্লাসটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা ঠিক আছে